বন্ধুসকল পৃথিৱীত এনেকুৱা এজন ব্যক্তি নাই এনেকুৱা এজন মানুহ নাই যিজন মানুহৰ এতিয়ালৈকে কোনো ধৰণৰ বেমাৰ হোৱা নাই আৰু বেমাৰ হোৱাৰ পাছত যেতিয়া কোনো এজন মানুহে ডক্টৰৰ ওচৰলৈ যায় যোৱাৰ পাছত ডক্টৰৰ প্ৰেছক্ৰিপশ্যনখন চোৱাৰ পাছত এটা প্ৰশ্ন নিশ্চয় মনলৈ আহে যে ডক্টৰ ইমান হাইলি এডুকেটেড হোৱাৰ পাছতো এওঁলোকৰ হাতৰ আখৰবোৰ কিয় ইমান বেয়া বন্ধুসকল আজি আমি ভিডিঅ'ৰ যোগেদি ডক্টৰৰ হাতৰ আখৰৰ বিষয়ে বিতংভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম মই সফিৰ ৰহমান আৰু আপোনালোকে চাই আছে SRB আছাম ইউটিউব চেনেল বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ গাইডলাইন হিচাপত ভাৰতীয় প্ৰতিজন ডক্টৰক নিৰ্দেশ দিয়া আছে যে যেতিয়াই এওঁলোকে প্ৰেছক্ৰিপশ্যন লিখাৰ সময়ত কেপিটেল লেটাৰ ইউজ কৰিব লাগিব কিন্তু ভাৰতত বহুতো এনেকুৱা ডক্টৰ আছে যিহঁতে ফাৰ্ষ্ট লেটাৰটো কেপিটেল লেটাৰত লিখে আৰু বাকীবোৰ স্মল লেটাৰত লিখি গৈ থাকে যাৰ ফলত আমি যিমানখিনি বুজিব পাৰিলেহেঁতেন সিমানখিনিও বুজিবলৈ সক্ষম নহওঁ কিহৰ বাবে আচলতে ডক্টৰে হাতৰ আখৰবোৰ বেয়াকৈ লিখি গৈ থাকে এক নম্বৰ কাৰণটো হৈছে এক্সট্ৰা ইনকাম ডক্টৰে স্যালাৰি পায় প্ৰাইভেট যিবোৰ ডক্টৰ আছে সিহঁতে ৰোগী চোৱাৰ বাবে পইচা পায় কিন্তু এনেকুৱা কিছুমান কোম্পানী আছে যিবোৰ কোম্পানীয়ে ডক্টৰক অফাৰ দিয়ে যে আমি আপোনাক পইচা দিম ইয়াৰ পৰিৱৰ্তে আপোনাক এইটো মেডিচিন বেছিকৈ লিখিব লাগিব এতিয়া ধৰি লওক আপোনাৰ জ্বৰ হৈছে আপুনি ডক্টৰৰ ওচৰলৈ গৈছে ডক্টৰে সাধাৰণতে আপোনাক লিখি দিব পেৰাচিটামল যিটো এটা জেনেৰিক ঔষধ আৰু যদি ডক্টৰজনক কোনো এটা কোম্পানীৰ পৰা অফাৰ দিয়ে তেতিয়াহ'লে ডক্টৰজনে এটা ব্ৰাণ্ডেড ঔষধ লিখিবলৈ চেষ্টা কৰিব ধৰি লওক ক্ৰচিনটো লিখি দিছে যেতিয়াই আপুনি পেৰাচিটামল টেবলেট বা ঔষধ ল'ব তেতিয়া আপোনাৰ দাম কম লাগিব পইচা কম লাগিব আৰু যেতিয়াই ডক্টৰজনে ক্ৰচিন লিখিব তেতিয়াই আপোনাক পইচা বেছিকৈ দিব লাগিব মানে ঔষধৰ দামে বেছি এইটো ব্ৰাণ্ডেড এইটো হ'ল আপোনাৰ জেনেৰিক কিন্তু কাম দুটা টেবলেটৰ একে কাম দুটা টেবলেটে একে কাম কৰে কিন্তু আপোনাৰ পইচা এটাত বেছি গ'ল এটাত কম গ'ল যিটোত পইচা বেছি গ'ল সেইটোৰ পৰা ডক্টৰজনে অকণমান পইচা পায় আৰু কোম্পানীৰ লাভ বেছিকৈ হয় সেইবাবে ডক্টৰজনে কি কৰে হাতৰ আখৰবোৰ বেয়াকৈ লিখে যাতে আপুনি গম নাপায় যে আপোনাক কোনটো ঔষধ লিখি দিয়া হৈছে দুই নম্বৰ ৰিজন হৈছে সময় ডক্টৰ যিহেতু হাইলি এডুকেটেড এওঁলোকক বহুতো টেষ্ট বহুতো পৰীক্ষা দিবলগীয়া হয় সেইবাবে এওঁলোকে কি কৰে যে সময় বচাবৰ কাৰণে পৰীক্ষাত বা টেষ্টত এওঁলোকে কি কৰে খুবেই ক্ষীপ্ৰ গতিত লিখিবলৈ আৰম্ভ কৰে যাৰ ফলত এওঁলোকৰ হাতৰ আখৰ মেক্সিমাম 99% ডক্টৰৰ বেয়া হয় তিনি নম্বৰ কাৰণটো হৈছে টু মাছ পেচেণ্ট অত্যাধিক পৰিমাণে ৰোগী যেতিয়া হয় তেতিয়া ডক্টৰে কি কৰে খুবেই ক্ষীপ্ৰ গতিত লিখিবলৈ আৰম্ভ কৰে কাৰণ নিৰ্ধাৰিত সময়ৰ ভিতৰত এওঁক প্ৰতিজন ৰোগীক চাব লাগিব তাৰপিছত প্ৰেছক্ৰিপশ্যন লিখিব লাগিব তাৰপিছতে এওঁ ৰিলিজ পাব সেইবাবে ডক্টৰজনে কি কৰে খুবেই স্পীডত লিখি গৈ থাকে যাৰ ফলত ডক্টৰজনৰ হাতৰ আখৰ বেয়া হয় বন্ধুসকল মই যিখিনি ইণ্টাৰনেটত চাৰ্চ কৰি পাইছিলোঁ এই তিনিটা ৰিজন মই আপোনালোকক সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিয়ক আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে তেতিয়াহ'লে কমেণ্টত আপোনালোকে মোক সুধিব পাৰে লগতে যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টাটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ আপোনালোকে সকলোৰে আগত নটিফিকেশ্যনৰ যোগেদি পাই থাকে বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰি আন এটা নতুন ভিডিঅ' এটা আপোনালোকৰ লগত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে বিদায় লৈছোঁ বাই বাই টেক কেয়াৰ জয় অসম